ৰেখা বৰ্ণনৰ সুন্দৰকৈ এটা ঘোষা দিয়া আছে যে মই এনেকুৱা এটা গাঁতৰ ভিতৰত পৰি আছো, ঘোৰ অন্ধকাৰ, দুৰ্গন্ধময়, ইয়াত থকা নাযায়। যে প্ৰভু তুমি মোক কি কৰা, মোক বাহিৰ কৰি দিয়া। বাপেকে কৈছে যে জীৱ আহিব নোখোজে। কিয় আহিব নোখোজে? যে প্ৰভু মই যিটো গাঁতত আছো দুৰ্গন্ধময় হলেও বাহিৰৰ এই পৃথিৱীখনত কৰি বহুত শান্তিত আছো। কিয়? যে বাহিৰলৈ গ'লে এনেকুৱা বস্তু কিছুমানে ধৰিব যে মায়াই খোপ পাতি আছে, বিষয়ে খোপ পাতি আছে, গুণে খোপ পাতি আছে, আহি সকলোবিলাকে মই আক্ৰমণ কৰিব। কিন্তু মই মাতৃগৰ্ভত থকালৈকে এইবিলাকৰ পৰা কিহত আছো? বিৰত হৈ আছো। সেইকাৰণে জীৱই মাতৃগৰ্ভৰ পৰা ওলাই আহিব সেইকাৰণে খোজে। কিন্তু বাৰে বাৰে মানে হেৰিয়ে কৈছে, প্ৰভুৰে নহয় তুমি যাব লাগিব, তুমি মাতৃ হত্যা পাপত লিপ্ত হবা। কাৰণ মাতৃৰ যিটো পুণ্য অৰ্থাৎ যিখিনি ঠাই, সেই ঠাইখিনি তুমি বাঢ়ি থাকিলে সেইটো নধৰিব, তেনে মাতৃৰ মৰণ হ'ব। তেতিয়াহ'লে তুমি পাপত কৰিবা। তেতিয়া জীৱ ক'ব তেনেহ'লে মই আৰু ব্ৰহ্ম হত্যা পাপত কিয় কৰোঁ? এই বুলি 10 মাহ 10 দিন যোৱাৰ পিছত কি হয়? ওলাই আহে। তেনে ভাগৱত ধৰ্মৰ কথাটো কি? ভাগৱত ধৰ্ম কি কৈছে? যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। আমাৰ পৃথিৱীত বহুত ধৰ্ম আছে। পৰৰ ধৰ্মক কেতিয়াও হিংসা কৰিব নালাগে। কৰিবা ভূতক দয়া সকৰ্ম চিত্ত। আমাৰ মানৱৰ এটাই, আমি যে মানৱ হৈ আছো, মানৱৰ প্ৰথম লক্ষ্যটো হ'ল ভগৱন্তই যি আমাক পঠাইছে সংসাৰলৈ কাৰোবাক কৃপা কৰিবৰ কাৰণে, কাৰোবাক দয়া কৰিবৰ কাৰণে, কাৰোবাক উপকাৰ কৰিবৰ কাৰণে মানৱ হিচাপে। কাৰণ 4 মুঠি জীৱৰ ভিতৰত মানুহৰ জ্ঞানী, বাকী ইতৰ প্ৰাণীবিলাক জ্ঞানী নহয়। এই ইতৰ প্ৰাণীবিলাকক চোৱা চিতা কৰা, উদ্ধাৰ কৰাৰ কাৰণে, সেৱা কৰাৰ কাৰণে মানুহ। তেনেহ'লে কৰিবা ভূতক দয়া সকৰ্ম চিত্ত, হৈবা শান্ত চিত্ত সৰ্ব ধৰ্মত বৎস। আপোনাৰ দৃষ্টিটো সকলোতে সমান হ'ব লাগিব। নিজৰ সতি সন্ততিৰ পৰা, নিজৰ আত্মীয় স্বজনৰ ওপৰত যেনেকুৱা আপোনাৰ দৃষ্টিভংগী, অন্যবিলাকৰ ওপৰতো আপোনাৰ দৃষ্টিভংগীটো তেনেকুৱা হ'ব লাগিব। হৈবা শান্ত চিত্ত সৰ্ব ধৰ্মত, এই ভাগৱত ধৰ্ম জানা মানুহ। আৰু ইয়াকে কৈছে ভাগৱত ধৰ্ম। কিন্তু কওঁতে বহুত সহজ, কওঁতে আমি বহুত সহজ যেন ভাবিছো, কিন্তু ইয়াত আচৰণ কৰিব লাগিব। যদি আমি আচৰণ নকৰোঁ, শুনিয়ে থাকো, কৈয়ে থাকো, ইয়াৰ পৰা আমি কোনো ফল নাপাওঁ। আমি যিমানেই নাম নলওঁ, নামে আমাক কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰে। সেইকাৰণে কৈছে যে ৰাম নামে যত পাপ সংহৰিতে পাৰে, ততেক পাত কি পাপ কৰিতে নাপাৰে। নামৰ ইমান প্ৰভাৱ, কিন্তু আমি কেনেকৈ লৈছো নাম? সেইদিনা আমাৰ যোৱাকালি এটা হেৰি হৈছে যে আমাৰ পাত্ৰবিলাক, কলহবিলাক গোটেই পূৰ্ণ হৈ আছে। ভৰা কলহত যদি আমি আৰু পানী থব যাওঁ, তেতিয়া পানী কি হ'ব? পৰি যাব। তেনেহ'লে আমি আগতে ভৰা কলহ। সেইকাৰণে ভাগৱতে কৈছে যে আমাৰ এটা বয়স নিৰ্ধাৰণ কৰিছে। কিমান বছৰ? 60 বছৰ। যে 60 বছৰৰ পিছত বজাটো কমাব লাগে। বজাটো কমাব লাগে। আমি 60 বছৰৰ পিছত বজাটো আৰু বেছিকে লওঁ। এইটো লাগে, সেইটো লাগে, সেইটো লাগে, খালি আমাক লাগেহে লাগে। কিন্তু আমাক কি হৈছে? এৰা তুমি। এতিয়া তুমি 60 বছৰৰ পিছত বজাটো লাহে লাহে কমাই দিয়া। তোমাৰ ভৰা কলহৰ পৰা যিবিলাক পানী পেলাই দিয়া। কি পানী পেলাই দিবা? যিবিলাক অপ্ৰয়োজনীয় পানীখিনি কি? যে য'ত হিংসা, কপটতা, দম্ভ, অহংকাৰ, লোভ, কামনা, এইবিলাক আমি লাহে লাহে মনৰ পৰা আঁতৰ কৰিব লাগে। আৰু তাতে সোমাব লাগে কি?